পয়ুব্ৰত ব্ৰত আজি আমাৰ সমাজবিলাকত বিশেষকৈ মই যুৱক যুৱতী আইসকলৰ উদ্দেশ্যে এইখিনিৰ পৰা আৰম্ভ কৰিম অকণমান মন দি শুনিব আমি বিচৰাৰ মতে আমাৰ সমাজবিলাক বা আমাৰ গৃহবিলাক যে আজি শান্তি নাই আমি যে চকু পাতি টুকি টুকি ভাত খাব লগা হৈছে ইয়াৰ মূল কাৰণটো আপোনালোকে লক্ষ্য কৰিব যদিও আইসকলে সাংসাৰিক কাৰ্য সমাপন কৰিছে বহু লোকে তথাপিতো আপোনালোকে এই কাৰণে শ্ৰৱণ কৰিব লাগিব যাতে আপোনালোকৰ বা বুৱাটি বা কাৰোবাৰ বা বুৱাটি নহ'লেও আপোনালোকৰ গাঁৱৰ কোনোবা যদি বা বুৱাটিও যদি নতুনকৈ সংসাৰ আৰম্ভ কৰিবলৈ গৈছে তেন্তে তেওঁলোকক এই কথাখিনি ক'ব লাগিব আৰু সেই কথাখিনি যেতিয়ালৈকে আমি ভাগৱতৰ মাধ্যমেদি যদি অনুষ্ঠান নকৰোঁ তেতিয়ালৈকে ভাগৱতৰ অনুষ্ঠান আমাৰ সফল নহ'ব যেনেকৈ অদিতিক পয়ুব্ৰত ব্ৰত পালন কৰিলেহে এটা জগতলৈ সুসন্তান নামি আহিব যাক বটু বামন বুলি নমাই আনিছিল অদিতি গৰ্ভত সেই বটু বামনে বলিক ছলনা কৰিছিল বটু বামনক নমাই আনিবৰ কাৰণে অদিতিয়ে কি কৰিছিল পয়ুব্ৰত ব্ৰত পালন কৰিছিল আজি আমি সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ যোৱাৰ আগতে এই ব্যৱস্থাখিনি নজনাৰ কাৰণে আমাৰ সৃষ্টিত গণ্ডগোল লাগিছে নহয়নে বাৰু ব্ৰহ্মাদেৱে যেতিয়া সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ লৈছিল বা ভগৱন্তই সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ উপদেশ দিছিল তেতিয়া ব্ৰহ্মাই বহুদিন ধৰি তপ কৰিছিল আৰু তপ কৰাৰ পাছতহে তেওঁ কি কৰিছিলে সৃষ্টি কাৰ্য সমাপন কৰিছিল আৰু মহাদেৱক যেতিয়া সৃষ্টি কাৰ্য কৰিবলৈ কৈছিল কিন্তু মহাদেৱে তৎক্ষণাতে সৃষ্টি কাৰ্য কৰাৰ কাৰণে মহাদেৱৰ দ্বাৰা জীৱ সৃষ্টি হৈছিল জগতত সেই জীৱবিলাক কল্যাণ নাছিল কাৰোবাৰ মূৰটো ডাঙৰ কাৰোবাৰ কাণ তিনিখন কাৰোবাৰ ভৰি পাঁচটা এনেকুৱা ধৰণৰ যাক আমি ভূত প্ৰেত ৰাক্ষস বুলি কওঁ আৰু সেই জীৱবিলাকৰ সৃষ্টি ব্ৰহ্মাদেৱে বন্ধ কৰিছিল স্বয়ং ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্য কৰিবলৈ যোৱাৰ আগতে তপ কৰিছিল আৰু অন্যহাতে যেতিয়া কপিল প্ৰভু এই জগতলৈ আহিছিল কপিল প্ৰভুক আনিবৰ কাৰণে পিতৃ কদম ঋষি আৰু দেৱহতীয়ে কিমান বছৰ সাধনা কৰিছিল যেতিয়া স্বয়ম্ভু মনু আৰু শতৰূপাই তেওঁৰ কন্যা দেৱহতীক লৈ গৈ কদম ঋষিক যেতিয়া অৰ্পণ কৰিছিল কিন্তু কদম ঋষিয়ে দেৱহতীক পোৱাৰ পাছতেই তেওঁ সংসাৰ আগবঢ়োৱা নাছিল আমাৰ বিয়া বাৰু কৰাৰ পাছতে সতী সন্তানে যদি এবছৰলৈকে যদি সতী সন্তানটো গৰ্ভলৈ নাহে তেন্তে শাহুগৰাকী বা গাঁৱৰ আইসকলৰ মাজত বুবু বাবা এটা হয় কি হ'ল সন্তানৰ মুখ দেখা নাই যে কিন্তু আমি সন্তানটো বিয়া বাৰু কৰি দিয়াৰ পাছত সন্তানটোৰ আৰু বোৱাৰীগৰাকীৰ মাজত আহিবলগীয়া সন্তানটোৰ কাৰণে আমাৰ যিখিনি সংস্কাৰমূলক কাৰ্য এইখিনি আমি কিমান কৰিলোঁ এই কথাখিনি কিন্তু আমাক ভাগৱতে উপদেশ প্ৰদান কৰিছে আমি ভাগৱত ভাগ যদি সদায় আধ্যাত্মিক অনুষ্ঠান হিচাপে গ্ৰহণ কৰি প্ৰসাদ কেইটামান খাবৰ কাৰণে যদি অধ্যয়ন কৰি থাকোঁ তেতিয়াহ'লে ভাগৱতে আমাক উপকাৰ কৰিব নোৱাৰিব এই কথাখিনি ভাগৱতত আছে কেনেকৈ আছে কদম ঋষিয়ে বহু বছৰ ঈশ্বৰ সাধনা কৰাৰ পাছত তেওঁ 9গৰাকী কন্যা জন্ম দিছিল যিসকল অৰুন্ধতী অনুসূয়া মহাসতী তাৰ পাছত আকৌ ধ্যান কৰিলে ধ্যান কৰাৰ পাছত ভগৱন্ত পুৰুষ প্ৰসন্ন হৈ ক'লে যে কোৱা তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ হে কদম তেতিয়া কদমে ক'লে যে হে প্ৰভু মই সন্তান জন্ম দিব বিচাৰোঁ কিন্তু ইতিমধ্যে মোৰ 9গৰাকী কন্যা সন্তান জন্ম হৈছে কিন্তু এইবাৰ 10 নম্বৰ সন্তানটি মই এজন পুত্ৰ সন্তান বিচাৰোঁ তুমি কৃপা কৰিব লাগে বোলে তথাস্তু কিন্তু তুমি তথাস্তু বুলি ক'লেই নহ'ব সেই সন্তানটো কিন্তু তোমাৰ দৰেই হ'ব লাগিব এয়া স্তুতিৰ পাছত ভগৱন্তক স্তুতি কৰাৰ পাছত ভগৱন্তক বিচাৰিছে যে মোক তোমাৰ দৰে এটা শক্তিশালী সুন্দৰ পুৰুষ লাগে আধ্যাত্মিক পুৰুষ লাগে তেতিয়া ভগৱন্তই কৈছে মোৰ দৰেতো বেলেগ সন্তান নাই ময়ে যাব লাগিব আৰু তেওঁৱে আহি পেলাই কপিল প্ৰভু হিচাপে জগতত অৱতাৰ গ্ৰহণ কৰিলে ভগৱন্ত পুৰুষকো পাবৰ কাৰণে দৈৱকী বসুদেৱে 3টা জন্মত ভগৱন্তক সাধনা কৰিছে সাধনা কৰাৰ ফলত প্ৰথমতে পিঞ্চি আৰু সুতপাৰ গৰ্ভত কি আছিল হৰি অৱতাৰ হৈছিল তাৰ পাছত অদিতি আৰু কাশ্যপৰ গৰ্ভত ব্ৰাহ্মণ অৱতাৰ আৰু দৈৱকী আৰু বসুদেৱৰ গৰ্ভ আৰু ঔৰসত ভগৱন্ত প্ৰভু নিজে অৱতাৰ গ্ৰহণ কৰিছিল
যদি ভাগৱতে আমি সৃষ্টিৰ কাৰ্য আৰম্ভ কৰিবলৈ লোৱাৰ আগতে যদি ভগৱন্তক আমি সাধনা কৰিব লাগে, ঈশ্বৰ উপাসনা কৰিব লাগে, আধ্যাত্মিক চেতনা আনিব লাগে, শৰীৰটোৰ যদি নিৰ্মল কৰিব লাগে, তেন্তে আমাৰ পৰিয়ালবিলাকত আমি বিবাহ বাৰু কৰাৰ পাছত আমি এই কাৰ্যখিনি কৰিবলৈ আমাৰ সমাজে বা পিতৃপুৰুষসকলে বা অভিভাৱকসকলে তেনেকুৱা এটা আমি অনুষ্ঠান কৰিছোঁ নি বাৰু? যদি কৰা নাই তেন্তে আমি ভাগৱতৰ কথা মনা নাই। আৰু যদি কৰিছোঁ তেন্তে সেইখন ঘৰত নিশ্চয় বলিক নিধন কৰিব পৰা বটুবামন, কংসক নিধন কৰিব পৰা কৃষ্ণ, হৰি, কপিল প্ৰভু কিন্তু তেওঁ আহ্বান কৰিব পাৰিব, যিটো সন্তানৰ দ্বাৰা নিজৰ উপকৃত হোৱাৰ উপৰিও সমাজৰ উপকৃত হোৱাৰ উপৰিও জগতৰ কল্যাণ সাধন হ'ব। কিন্তু আমাৰ মাজলৈ কেনেকুৱা সন্তান নামি আহিছে? আজি সন্তানে 100 ঘৰ পৰিয়ালৰ 70 ঘৰ মানুহেই আজি চকু পানী টুকি ভাত খাব লগা হৈছে। অপ্ৰিয় হ'লেও সত্য নহয়নে বাৰু? কিয় হৈছে? ময়ো কান্দিছোঁ, ময়ো 70 ঘৰ পৰিয়ালৰ মাজৰ এজন, হয়তো আপোনালোকে নহ'ব পাৰে, কিন্তু আমি দেখিছোঁ 70 ঘৰ পৰিয়ালত আজি চকু পানী টুকিছে। ইয়াৰ কাৰণ আমি যদি চাওঁ তেন্তে আমি ভাগৱতৰ উপদেশ পালন কৰা নাই। আমি সতী সন্তানক বৈবাহিক কাৰ্যত নিয়োগ কৰাইছোঁ, কিন্তু তেওঁলোকে আগবাঢ়িব পৰাকৈ যিমানখিনি সংস্কাৰ, এই সংস্কাৰখিনি দিয়াত কিন্তু আমাৰ ক'ৰবাত নহয় ক'ৰবাত বাধা আছে। নহ'লে পৰিয়ালৰ বাধা আছে, নহ'লে সমাজৰো দায়িত্ব এইখিনি। আমি কিয় যুৱক যুৱতীসকলক নামঘৰলৈ আনিব পৰা নাই? কিয় যুৱক যুৱতীসকলক আমি এই আধ্যাত্মিক জ্ঞানখিনি দিব পৰা নাই? এই কথাখিনি কিন্তু বৰ্তমান সময়ত চিন্তনীয় হৈ পৰিছে। এই কথাবিলাক যদি আমি উপলব্ধি নকৰোঁ, এই কথাবিলাক যদি আমি চিন্তা নকৰোঁ, তেন্তে ভাগৱতৰ কথা ভাগৱততে থাকিব। আচলতে আমি খাব নজনাৰ দুখ, আমি পৰিয়াল চলাব নজনাৰ দুখৰ কাৰণে আমাৰ ভোগে বিষয়খনে আমাক ভবাৰ দৰে আমি সন্তানটো নাপাওঁ। সন্তানটো জন্ম দিয়াৰ পিছত ভাল সন্তান লাগে, ডক্টৰ লাগে, ইঞ্জিনিয়াৰ লাগে, বহু কল্পনা, কিন্তু সময়ত সেইবোৰ হৈ নুঠেগৈ। অৰ্থাৎ গৰ্ভতেই যদি সন্তানটো আমি সুন্দৰভাৱে স্থিতি কৰি আনিব নোৱাৰোঁ, তেন্তে আমি কেতিয়াও সেই আশা কৰিব নোৱাৰোঁ। অৰ্থাৎ আজি সেই পৰিয়ালবিলাকে ভোগ কৰিব নজনাৰ কাৰণে ভুল হৈছে। আপোনাক কোৱা নাই ভাগৱতে বিবাহ নাপাতিবা, আপোনাক ভাগৱতে কোৱা নাই যে সতী সন্তান জন্ম নিদিবা। আপুনি যেনেধৰণে ভাবে, যি মন যায় তাকেই কৰক, ভাগৱতে কেতিয়াও বাধা কৰা নাই। কিন্তু আপোনাৰ কৰ্মৰ লগত এটা বস্তু যোগ কৰি দিয়ক, সেয়ে হ'ল ভাগৱতৰ মাধ্যমেদি ৰাম নাম। তেতিয়া কি হ'ব? ভোগৰ লগত যদি যোগ কৰি দিয়ে, তেতিয়াই হ'ব আপোনাৰ মোৰ গৃহখন আশ্ৰম। আমাৰ গৃহবিলাক আশ্ৰমলৈ ৰূপান্তৰিত কৰিব লাগিব। অৰ্থাৎ বিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ল, এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। বিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ল, বিয়া কিয় পাতিব লাগে, এই কথাখিনি কিন্তু আমি সতী সন্তানক জন্মাব লাগিব বা জনাব লাগিব। বিয়া প্ৰথম আৰম্ভ হৈছিল মহাদেৱ আৰু পাৰ্বতীৰ মাজত, প্ৰথম বিয়া। তাৰ আগত বিয়া নাছিল। যেতিয়া তাৰকাসুৰে দেৱৰাজ ইন্দ্ৰৰ অমৰাৱতী তছনছ কৰিলে, যিহেতুকে সৰ্বপ্ৰথম দেৱতাবিলাকক সৃষ্টি কৰিছিল, দেৱতাবিলাকৰ প্ৰজনন ক্ষমতা নাই, তেওঁলোকে পুনৰ আৰু জন্ম দিব নোৱাৰে, যিসকল দেৱতা আছে তেওঁলোকেই থাকে। তাৰকাসুৰে যেতিয়া স্বৰ্গ ৰাজ্য তছনছ কৰিলে, তেতিয়া দেৱতাসকলৰ উপায় নহৈ ব্ৰহ্মাদেৱৰ ওচৰলৈ আহিলে। উপায় বিচাৰি তেতিয়া ব্ৰহ্মাদেৱে ক'লে যে উপায় কি কৰিম, আমাক এনেকুৱা এটা সন্তান লাগে যিটো সন্তানে যাতে অসুৰৰ বিৰুদ্ধে যুদ্ধ গ্ৰহণ কৰিব পাৰে বা যুদ্ধ কৰিব পাৰে। এই সন্তান ক'ৰ পৰা পাব? উপায় বিচাৰিলে, বোলে নহয় আমি মহাদেৱৰ ওচৰলৈ যাওঁ। মহাদেৱৰ ওচৰলৈ গ'ল, মহাদেৱ তপত আছে, ঈশ্বৰ ধ্যান কৰি থাকে। সমস্ত দেৱতা আৰু ব্ৰহ্মাদেৱৰ সহিতে গৈ মহাদেৱক ক'লেগৈ, বোলে মহাদেৱ বিয়া পাতিব লাগে। মহাদেৱে কৈছে যে মই বিয়া কিয় পাতিম, মই ঈশ্বৰত যোগী হৈ আছোঁ, ঈশ্বৰৰ নাম মই সাধনা কৰিছোঁ, মোকতো ভোগ নালাগে, মইতো কামনাত বশৱৰ্তী নহয়, মই ঈশ্বৰৰ নামে ৰঞ্জিত হৈ থাকোঁ, মই বিয়া পাতিব নোৱাৰোঁ। নহয়, পাতিব লাগিব। বিয়া পাতিব লাগিব এটা কাৰণত। বোলে কি কাৰণত? তাৰকাসুৰে অমৰাৱতী ৰাজ্য অধিকাৰ কৰি দেৱতাসকলক থাকিবলৈ ঠাই দিয়া নাই, আৰু তাৰকাসুৰক নিধন কৰিব পৰা আমাক এনেকুৱা এজন সন্তান লাগে, সহ্য বীৰ্য থকা, সেই সন্তানটো তুমি আমাক আনি দিব লাগে। অৰ্থাৎ বিয়া পাতিব লাগে জগতৰ কল্যাণৰ কাৰণে।
বিয়া পাতিব লাগে, বিয়া পতাৰ পাছত যি সন্তান আহিব সেই সন্তান জগতৰ উপকাৰ হ'ব লাগিব, সমাজৰ উপকাৰ হ'ব লাগিব। আৰু আমাৰ সন্তানবিলাক সমাজৰ বাদ দিয়ক, নিজৰ পিতৃ মাতৃও আজি বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। তেতিয়া মহাদেৱ শিৱই ক'লে, যদি জগতৰ কল্যাণ কৰিব লাগে, তোমালোকক ৰক্ষা কৰিব লাগে, তেতিয়া মই বিয়া পাতিম। বিয়া পাতিবলৈ হ'লে পাত্ৰী লাগিব, পাত্ৰী ক'ত পাম? পাত্ৰী ক'ত পাম? এতিয়া দেৱৰাজ ইন্দ্ৰকে প্ৰমুখ্য কৰি সমস্ত দেৱতা আৰু ব্ৰহ্মাদেৱে পাত্ৰীৰ সন্ধানত গ'ল। হেমন্তগিৰিৰ জীয়েক পাৰ্বতী, তেওঁ 12 বছৰ ব্ৰত কৰি আছে। যিদিনা তেওঁ পুষ্পিতা হ'ল, শান্তি বিয়া হ'ল, আৰু শান্তি বিয়া হোৱাৰ দিনাখনিৰ পৰা এজন প্ৰকৃত সৎপুৰুষৰ সন্ধানত তেওঁ ব্ৰত কৰি আছে, কোনো পুৰুষৰ স্পৰ্শত নাই। আজি যে আমি তুলনি বিয়াবিলাক পাতোঁ, 2-3 দিন যে ৰখোঁ, ডেক বজায়, মাইক বজায়, আচলতে কোনো শাস্ত্ৰত নিয়ম নাই। তুলনি বিয়া মাকে দেউতাকক নক'লে গম পাব নালাগে। কি যুক্তি আছে? আইগৰাকী পুষ্পিতা হৈছে, তেওঁক আমি সমস্ত ৰাইজক জনাই দিয়াৰ কি কাৰণ থাকিব পাৰে? আপোনালোকে আহেফালে গায়, তুলনি বিয়াত গায়, দোকানলৈ নাযাবা, মৰ্টন দিলে নাখাবা। কেলৈ গায়? দোকানলৈ নাযাবা, মৰ্টন দিলে নাখাবা, তাৰমানে তোমাৰ সতীত্ব নষ্ট হ'ব। কোনোবা পুৰুষে তোমাক বেয়া ইংগিত দিব, কোনোবা পুৰুষে তোমাক গাত স্পৰ্শ কৰিব, তোমাৰ যৌৱন শক্তি আগবাঢ়ি আহিব, তোমাৰ সতীত্ব ৰক্ষা হৈ নাথাকিব। যদি সতীত্ব ৰক্ষা কৰিব লাগে সেই দিনটোৰ পৰা, অৰ্থাৎ তেওঁ পুষ্পিতা হৈছে, তেওঁ সন্তান জন্ম দিবলৈ তেওঁ গৰ্ভখন উৰ্বৰা হৈছে, নীতি নিয়মৰ মাজেদি মাকে সুন্দৰভাৱে ব্ৰতাধীন কৰি সুন্দৰ পৰিৱেশত ৰাখি প্ৰথম দিনটো দুগৰাকী আইৰ সৈতে গাটো ধুৱাই নিয়ম কৰি থ'ব লাগে, যাতে কোনেও গম নাপায়। কিন্তু আজি আমাৰ এনেকুৱা এটা সমাজৰ পৰিৱেশ হৈছে, সেই ব্যৱস্থাটোত হাজাৰ হাজাৰ মানুহক মাতি সেই ছোৱালীজনী এনেকুৱা এখন জনসমুদ্ৰত আমি ঠেলি দিছোঁ, তেওঁৰ সতীত্ব ৰক্ষা হৈ নাথাকে। কত পুৰুষৰ স্পৰ্শ, কত পুৰুষৰ বেয়া ইংগিত, কত পুৰুষৰ অশ্লীল শব্দ তেওঁ শুনি সেই দিনাৰ পৰা আৰম্ভ হয় এখন মহাযুদ্ধ, য'ত সতীত্ব ৰক্ষা হৈ নাথাকে। আৰু মহাপাৰ্বতীয়ে তেওঁ 12 বছৰত পুষ্পিত হোৱাৰ পাছত এনেকুৱা ধৰণৰ সাধনা কৰি আছে, কোনো পুৰুষৰ মুখ নাচায়। এজন প্ৰকৃত স্বামী, সহ্য বীৰ্য শক্তিশালী সৎপুৰুষৰ সন্ধানত আছে। যি পুৰুষৰ বীৰ্য নাভিৰ তলত থাকিব, সেই নাভিৰ তলৰ বীৰ্যই যদি সন্তান জন্ম দিয়ে, সেই পুৰুষৰ সন্তান পেটাত্মাৰ পৰা আহে, আৰু সেই সন্তানে কেতিয়াও জগতৰ কল্যাণ সাধন কৰিব নোৱাৰে। অস্তপহৰ আছে, ভক্ত প্ৰহ্লাদক অস্তপহৰত জন্ম দিছিল। কায়াধু এগৰাকী অসুৰৰ মাতৃ হোৱাৰ পাছতো, তেওঁ স্বামী অসুৰ হোৱাৰ পাছতো তেওঁলোকৰ মাজলৈ এজন ভক্ত প্ৰহ্লাদ, আজি ভাগৱতৰ মহাভকত মহাবৈষ্ণৱ হিচাপে প্ৰখ্যাত, তেওঁক কিন্তু নমাই আনিছিল। গোটেই ৰাতিটো ঈশ্বৰৰ সাধনা কৰি কৰি 12 বজাৰ পাছত তেওঁলোকে সাধনা কৰিছিল, আৰু সাধনাৰ ফলত এজন সতী সন্তান নামি আহিছিল। গতিকে সেই মহাপাৰ্বতীক, পাৰ্বতী হ'ল ভোগ, শিৱ হ'ল যোগ, ভোগৰ লগত যেতিয়া যোগ লগ হৈ গ'ল, আশ্ৰম হৈ গ'ল, আৰু তাৰ ফলত এটা সন্তান নামি আহিলে, যাক কাৰ্তিক বুলি কোৱা হয়। আৰু সেই কাৰ্তিক সেনাপতি হৈ অসুৰক নচ কৰি তেওঁ ইন্দ্ৰসকলক স্থাপিত কৰিলে। আৰু এটি সন্তান হ'ল গণেশ। গণেশৰ যদি আমি কথাবিলাক চাওঁ, তেন্তে গণেশৰ যদি লক্ষণবিলাক চাওঁ, তেন্তে আমাৰ যুৱকসকলক সেই গণেশৰ নিয়মেৰে যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেন্তে শিৱ পাৰ্বতীৰ মাজত যি দুটা সন্তান জন্ম হৈছিল, কাৰ্তিক আৰু গণেশ, এই কথা কিন্তু আমি যুৱকসকলক জনাবই লাগিব। এদিন দেৱৰ্ষি নাৰদে মহাদেৱ শিৱৰ ওচৰলৈ গৈছিল, আৰু তাতে 2টা সন্তান আছিল। সন্তান দুটা কৈছিল যে তোমালোক 2জনে শ্ৰেষ্ঠ বুলি কোৱা, কিন্তু কোনজন শ্ৰেষ্ঠ মই আজি তোমালোকক প্ৰমাণ চাব বিচাৰোঁ। তেতিয়া ক'লে যে যিজনে তোমালোকে তীৰ্থ দৰ্শন কৰি আহি তোমালোকৰ পিতৃ মাতৃৰ ওচৰত সেৱা কৰিব পাৰিবা, সৰ্বপ্ৰথমে সেইজনে শ্ৰেষ্ঠ হ'ব। লগে লগে কাৰ্তিকে তেওঁ ময়ূৰ বাহন লৈ উৰা মাৰিলেই, আৰু গণেশেতো তেওঁ যাব নোৱাৰে সেই নিগনিটো লৈ, কিমান যাব। কিন্তু গণেশে কি কৰিলে, নিজৰ পিতৃ মাতৃৰ চাৰিওকাষে 7 বাৰ প্ৰদক্ষিণ কৰি পিতৃ মাতৃৰ চৰণত শৰণাপন্ন হ'ল, আৰু কাৰ্তিকে সমস্ত তীৰ্থ দৰ্শন কৰি আহি পালে, আৰু দেৱৰ্ষি নাৰদে ঘোষণা কৰিলে যে তোমালোক 2জনৰ ভিতৰত শ্ৰেষ্ঠ হ'ল গণেশ। আৰু কাৰ্তিকে প্ৰতিবাদ কৰিলে যে হে দেৱৰ্ষি, কেনেকৈ তেওঁ শ্ৰেষ্ঠ হ'ব, তেওঁ নগ'লেই। তেতিয়া দেৱৰ্ষি নাৰদে সুধিছিল
যে তুমি তীৰ্থ দৰ্শন কৰিলা, কিমানখন তীৰ্থ দৰ্শন কৰিলা? মথুৰা, বৃন্দাবন, কাশী, গয়া, বোলে এইখিনি। আৰু কি? বোলে তোমাৰ ভাতৃ গণেশে পৃথিৱীৰ তীৰ্থ গ্ৰহণ, পৃথিৱীৰ তীৰ্থ, সমস্ত ব্ৰহ্মাণ্ডৰ তীৰ্থ দৰ্শন কৰিলে। বোলে কেনেকৈ? পিতৃ মাতৃতকৈ আৰু তীৰ্থ নাই। যি পিতৃ মাতৃক যদি শ্ৰদ্ধাৰে সেৱা কৰিব নাজানে, তেন্তে গোটেই নামঘৰে চাকি বন্তি জ্বলাই ঘূৰি ফুৰিলেও কামত নাহিব। এই ভক্তিটো আমি কেনেকৈ শিকাম এতিয়া? পিতৃ মাতৃক ভক্তি কৰিবলৈ যুৱক যুৱতীসকলক সেই কথাবিলাক আমি কেনেকৈ শিকাম? এই কথাবিলাক শিকাবৰ কাৰণে আমাৰ গৃহবিলাকলৈ ভকত বৈষ্ণৱক আগমন কৰিবৰ কাৰণে, মাতিবৰ কাৰণে আমি এটা ব্যৱস্থা কৰিব লাগিব। কোনোদিন আমাৰ গৃহবিলাকৰ ভকত বৈষ্ণৱ নাযায়। ভকত বৈষ্ণৱ হ'ল চলন্ত নামঘৰ। আপোনালোকে নামঘৰলৈ আহিছে, নামঘৰে সেৱা সৎকাৰ কৰিছে, কিন্তু এই নামঘৰত ভকত বৈষ্ণৱে নাম গুণ গাই যদি সেই ভকত বৈষ্ণৱ যদি আপোনালোকৰ গৃহলৈ যায়, তেন্তে এই নামঘৰ ভাগ উঠি গ'ল তালৈ। আৰু সেই ভকত বৈষ্ণৱক সেৱা সৎকাৰ কৰিলে সতী সন্তানকে ধৰি সমস্তজন উপকৃত হয়, যিটো অজামিলৰ হৈছিল। গতিকে আমি আমাৰ সতী সন্তানক বিয়া বাৰু পতাৰ পাছত ক্ষণবিলাক, সময়বিলাক আমি জনাব লাগিব। দিনত 4টা পোহৰ, ৰাতি 4টা পোহৰ, অস্তপোহৰ। দিনৰ 4টা পোহৰত যদি কেনেবাকৈ সন্তান আমাৰ জীৱনলৈ আহে, সেই সন্তান আত্মঘাতী হয়। যিটো মনুসংহিতা বিবাহ পদ্ধতি আছে, তাত এই কথাবিলাক আছে। আমি আপোনালোকৰ মাজলৈ আমি এখন কিতাপ লিখি উলিয়াইছিলোঁ, এতিয়ালৈকে 3খন কিতাপ লিখিছোঁ। আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা, ইতিমাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা। আমি 2য় সংস্কৰণ দিছোঁ। প্ৰথম সংস্কৰণ 500 কপি দিছিলোঁ, ইতিমধ্যে শেষ হ'ল, মাত্ৰ 10টা কপি আছে। কালিলৈ হয়তো 2য় সংস্কৰণ পাবহি, গাড়ীত পঠিয়াইছোঁ বুলি কৈছে। বোলে 10টা কপি আছে, আপোনালোকে কাৰোবাক লাগিলে ল'ব পাৰিব। এই কিতাপখন যিখিনি কথা আপোনালোকৰ বোৱাৰীজনীক ল'ৰাটোক ক'ব নোৱাৰে, এই কিতাপখন যদি পঢ়ে, তেন্তে নিশ্চয় আপোনালোকৰ সেই আগন্তুক যিখন সংসাৰ আগবাঢ়ি আহিছে, এই সন্তানখনত আমাৰ ভাগৱতৰ মাধ্যমেদি বা মনুসংহিতাৰ মাধ্যমেদি বিবাহ বা কেনেকৈ আমি আধ্যাত্মিক চেতনা জগাই তুলিব পাৰি, এই ব্যৱস্থাটো এই কিতাপখনৰ মাধ্যমেদি প্ৰকাশ কৰা হৈছে। অতি গ্ৰহণযোগ্য হৈছে কিতাপখন। 500 কিতাপ ইতিমধ্যে শেষ হৈ গৈছে, এবছৰ নহওঁতে। আকৌ আমি এতিয়া 2nd সংস্কৰণ দিছোঁ। গতিকে আপোনালোকে মোৰ লগতে কিতাপখন আছে, আপোনালোকে এইখন কিতাপ মাত্ৰ 10টি কপি বাছি আছে, মই লৈ আহিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰিব। পইচাটো আমাৰ গৈয়ে থাকে নহয় জানো? মাত্ৰ প্ৰেছৰ খৰচটো লৈছোঁ, 300 টকা দাম, 280 টকা, 250 টকা দিলে হ'ব। এই কিতাপখন প্ৰিণ্ট কৰি লৈছোঁ। আপোনালোকৰ সতী সন্তানক আমি কৈ থকা কথাখিনি পিতৃ হিচাপে, মাতৃ হিচাপে ক'ব নোৱাৰিলেও, বিবাহ বাৰু পতাৰ পাছত তেওঁলোকক উপহাৰ হিচাপে এই কিতাপখন দিয়ক। এই কিতাপখনতে কোন সময়ত কি সন্তান কেনেধৰণে আনিলে, শাস্ত্ৰৰ মতামত কি, এই কথাখিনি কিন্তু ইয়াত উপলব্ধি হ'ব। গতিকে এই কথাটো কৈছোঁ। গতিকে আমি আজি আমাৰ সংসাৰখন খাব নজনাৰ দুখত, আমি পইচা ক'ত খৰচ কৰিব লাগে এই কথাটো নজনাৰ দুখত আমাৰ সংসাৰবিলাকত আজি আমি চকু পানী টুকি ভাত খাব লগা হৈছে। এচুপুৰা গুড়, মই এটা উদাহৰণ দিছোঁ, কেনেকৈ আমি অহংকাৰ চলাব জনা নাই। এচুপুৰা গুড়, 100টা মাখি আহিলে, 100টা মাখি আহি গুড় চোপাত পৰিলে, আপোনালোকে গুড় বুলি কয় নে বাৰু? কুঁহিয়াৰ পৰা যে বনায়, আমি গুড় বুলিয়ে কওঁ। ঠায়ে ঠায়ে বেলেগ বুলি কয়, ক'ৰবাত মিঠৈ বুলি কয়, আমি গুড় বুলিয়ে কওঁ। সেই গুড়ৰ দমত 100টা মাখি আহি পৰিলে, 100টা মাখিয়ে গুড় খালে, 50টা মাখি লাগি ধৰিলে আৰু 50টা মাখি উৰি গুচি গ'ল। পুনৰ 50টা মাখি আহিলে, গুড় খালে, 25টা মাখি লাগি ধৰিলে, 25টা মাখি কিন্তু উৰি গুচি গ'ল। পাছত 25টা মাখিয়ে আহি আছে, গুড় খাই আছে, খাওঁতে খাওঁতে গুড়ৰ দম শেষ কৰি দিলে, কিন্তু 25টা মাখি গুড়ত লাগি নধৰিলে। কিন্তু লাগি ধৰিলে কেইটা? 75টা। প্ৰথম 50টা, তাৰপিছত 25টা। সেই 75টা মাখিয়েই মোৰ নিচিনা 75জন পৰিয়াল বিষয়খনত এনেকুৱাকৈ লাগি ধৰিছে। আৰু সেই 25টা মাখিয়ে খাব জনাৰ কাৰণে গোটেই গুড়ৰ দমটো খাই শেষ কৰি দিলে, তেওঁলোকে কিন্তু লাগি নধৰিলে। অৰ্থাৎ বাকী 75টা মাখি, তেওঁলোকৰ যি 2খন পাখি আছিলে, সেই পাখিকেইখন গুড়ৰ দমত লগাই লগাই খালে। বোলে পাখি লাগি ধৰিলে কাৰণে উৰা মাৰিব নোৱাৰিলে, গুড়ৰ দমত লাগি মৃত্যুবৰণ কৰিলে। বাকী 25টা মাখিয়ে পাখি 2খন দাঙি দাঙি খালে, গুড় খাই খাই শেষ কৰি দিলে, কিন্তু তেওঁলোকে সেই গুড়ৰ দমত লাগি নধৰিল। অৰ্থাৎ আমাৰো 2খন পাখি আছে, জ্ঞান আৰু বৈৰাগ্য। জ্ঞান আৰু বৈৰাগ্য যদি আপুনি দাঙি দাঙি খায়,
জ্ঞান আৰু বৈৰাগ্যৰ মাধ্যমেৰে যদি সংসাৰখন আগবঢ়াই লৈ যায়, আপুনি সংসাৰ যেনেকৈ ভোগ কৰিবলৈ কৈছে তেনেকৈ ভোগ কৰক, কিন্তু সেই সংসাৰখনে আপোনাৰ মোক কেতিয়াও লাগি ধৰিব নোৱাৰে। আপুনি গুড় খাই শেষ কৰি দিয়ক। কৈছে নেকি আপোনাক বিয়া বাৰু নাপাতিবলৈ? আপোনাক কোৱা নাই নহয়, সত্য সন্তান জন্ম নিদিবলৈ কোৱা নাই নহয়, ধন টকা পইচা আৰ্জন হয় কৃষ্ণ নহয়নে বাৰু? আমাক কোৱা নাই বিষয় সংসাৰখন ত্যাগ কৰি তুমি ঈশ্বৰ সাধনা কৰা, ধন টকা পইচা নঘটিবা, ল'ৰা ছোৱালী নপঢ়াবা, ডক্টৰ ইঞ্জিনিয়াৰ নবনাবা, নাই কোৱা। সকলো কৰা, কিন্তু সকলো কৰিলেও তুমি জ্ঞান আৰু বৈৰাগ্যৰ কথাটো যদি উপলব্ধি কৰোৱাই আধ্যাত্মিক চেতনাৰ মাধ্যমেদি পিতৃ মাতৃ কোন, গুৰু ভকত কোন, নামঘৰ কি বস্তু, এই কথাখিনি যদি তুমি চিন্তা চৰ্চা কৰি যদি সংসাৰখন আগবঢ়াই লৈ যোৱা, তেন্তে সেই সংসাৰখনে কেতিয়াও আমাক চকু পানী টুকাব নোৱাৰে। আজি ইন্দ্ৰদ্ৰোণৰ সেই একেটা অৱস্থাই। আজি সেইকাৰণে আমাৰ অমিত মন্থন দিছে, বোলে এই মন্থনবিলাক আমি কৰিব লাগিব। যেতিয়ালৈকে আমি মন্থন কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সেই সাগৰ মন্থনৰ পৰা লক্ষ্মী, সেই সাগৰ মন্থনৰ পৰা ঐৰাবত হাতী, সেই উচ্চস্ব বা ঘোঁৰা বাহিৰ নহ'ব। এই মন্থন কৰিব লাগিব। আমি মন্থন কেনেকৈ কৰিম? সাধুৰ সংগত আহি, সাধুৰ সংগক আমাৰ ঘৰলৈ মাতিব লাগিব, ভাগৱত চাব লাগিব। এই অমিত মন্থনৰ জৰিয়তে আমাক এই কথাবিলাক কৈছে। তাৰ পাছত আহিলে কি? যদি সঁচাকৈ সংসাৰখন আগবঢ়াবৰ কাৰণে, সত্য সন্তানক আনিবৰ কাৰণে যদি সঁচাকৈ সাধনা কৰিব লাগে, আমাক ভাগৱতে যদি প্ৰত্যেকজন আয়ে সাধনা কৰি কৰি যদি সন্তান নমাই আনি যদি জগতৰ কল্যাণ কৰিছে, তেন্তে আমি সাধন প্ৰক্ৰিয়াটো কিয় নকৰোঁ? আমি ল'ৰা ছোৱালীক বিয়া বাৰুৰ পাছতে হনিমুন কৰিবলৈ পঠাই দিওঁ, কিন্তু নামঘৰলৈ আহিবলৈ নকৰোঁ। আমি আমাৰ ভকত বৈষ্ণৱ কোনোবা এজন ভাগৱতীক মাতি নি তেওঁলোকৰ বিবাহৰ আগমুহূৰ্তত এই কথাখিনি আমি যদি কেনেবাকৈ বুজাই দিব পাৰোঁ যে ভাগৱতত এনেকৈ আছে, চোৱা আমুকে এনেকৈ সাধনা কৰি এনেকুৱা সন্তান নমাই আনিলে, আমুকে এনেকুৱা সাধনা কৰি এনেকুৱা কৰিলে, তেনেকুৱা কৰিলে, গতিকে আজি তাৰিখৰ পৰা তোমালোকে যুগ্ম জীৱন আৰম্ভ কৰাৰ পাছত তোমালোকে সাধনা কৰা, ঈশ্বৰক প্ৰাৰ্থনা কৰা যে মোক এটা ভাল সন্তান দিয়া। আৰু আমি সন্তান কেতিয়া আহে গমেই নাপাওঁ। আইগৰাকীয়ে গা নুধুলে, শাহুৱেকে কাৰোবাৰ আগত ক'লেহে গম পায়। কিন্তু আমি সন্তান মাতিব লাগিব, তাৰ কাৰণে আমি এখন প্ৰস্তুতি কৰিব লাগিব। আৰু আমি কোন মানসিকতাত, কেনেধৰণৰ চিন্তা চৰ্চাত আমাৰ জগতলৈ সন্তান নামি আহে আমি কিন্তু ক'ব নোৱাৰোঁ, আমিও নিজেও। তাৰ কাৰণে আজি মই ভুক্তভোগী। আপোনালোকে ক'ব পাৰে যে তুমি ইমানখিনি কথা জানা বা কৈছা, তোমাৰ সন্তান হয়। মই যিটো সময়ত মই বৈবাহিক জীৱন আৰম্ভ কৰিছিলোঁ, সেইটো সময়ত এনেকুৱা মঞ্চই নাছিল। আজি ভাগৱতৰ যেনেধৰণে আগবাঢ়িছে, সেই সময়ত সঁচাকৈ ভাগৱত তেনেকৈ পাঠ আৰু ব্যাখ্যা নাছিল, আমি নাপালোঁ। আৰু আজি নোপোৱাৰ কাৰণে আপোনালোকক দূষিত হৈ, অনুতপ্ত হৈহে ক'ব বিচাৰিছোঁ যে আমি কৰা ভুলবিলাক যাতে আপোনালোকৰ মাজলৈ নাহে বা আমাৰ সত্য সন্তানৰ মাজলৈ নাহে। মোৰ ল'ৰাটো বিয়া পাতিবলগীয়া হৈ আছে, মোৰ বোৱাৰীজনী আহিবলগীয়া হৈ আছে। আমাৰ ইয়াৰ বাপ বৈষ্ণৱে লগ পাইছে, যেতিয়া আমাক কুঁহিয়াবাৰীত নিমন্ত্ৰণ কৰিবলৈ গৈছিল, আমাৰ ল'ৰাৰ লগতে আহিছিল। আজি কৰ্মসূত্ৰে আহিব নোৱাৰিলে, কিন্তু সেই ল'ৰাটো বা বোৱাৰীজনীক মই ক'বলগীয়া কথাখিনিৰ কাৰণেই মই কিতাপখন লিখিছোঁ, যাতে মোৰ লগতে উপকাৰ হৈ জগতৰ উপকাৰ হওক, যাতে তেওঁ অহাৰ লগে লগে মই এই কিতাপখন মোক পঢ়ি দিব লাগিব। খুব সুন্দৰ, বহুত মই ব্যক্তি নলগাকৈ কিতাপখন লিখিছোঁ। সাধু কথাও আছে, সাধু কথাৰ মাধ্যমেদি যাতে কথাখিনি আমি ক'ব পাৰোঁ, বুজাব পাৰোঁ। গতিকে সাগৰ মন্থনৰ পাছত বলি আহিলে, বলিৰ চলন চলি আছে। বলিয়ে কি কৰিছে? বলি অসুৰ হৈও তেওঁ এটা আত্মবল থকাৰ কাৰণে তেওঁ কি কৰিছে? ভগৱন্ত পুৰুষে তেওঁক চলিবলৈ আহোঁতে কিন্তু ভগৱন্তৰ দান তেওঁ দিম বুলি যিটো অহংকাৰ, সেই অহংকাৰৰ কাৰণে বলিয়ে তেওঁক কি কৰিছে? নাক পাশে বান্ধিছে। আৰু নাক পাশৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ উপৰি পুৰুষ প্ৰহ্লাদ আৰু বিৰোচনে ভগৱন্তক প্ৰাৰ্থনা জনাইছে। আৰু প্ৰাৰ্থনাৰ পৰিপ্ৰেক্ষিতত ব্ৰাহ্মণ শান্তনু হৈ তেওঁক নাক পাশৰ পৰা মুক্তি দিছে। আৰু তিনিপদ ভূমি গ্ৰহণ কৰি এপদ স্বৰ্গ, এপদ আপোনাৰ পাতাল, স্বৰ্গ মৈত্ৰ, আৰু ইপদ ভূমি দিবলৈ নাপাওঁতে তেওঁ নিজৰ শিৰ পাতি দিলে। আৰু সেই শিৰেদি তেওঁ কি কৰিলে? পাতালত প্ৰৱেশ কৰালে। এই যে অসুৰসকল যে দ্বিমত, গুৰু শুক্ৰাচাৰ্যই তেওঁক কৈছিল বাৰে বাৰে যে হেৰা বলি, এওঁ বিষ্ণুৰ অংশে আহিছে, তোমাক চলিবলৈ আহিছে। তুমি যদিও দান দিম বুলি কৈছিলা, তিনিপদ ভূমি দিম বুলি কৈছিলা, কিন্তু তুমি নিদো বুলি কোৱা, কাৰণ আমি স্বভাৱতে অসুৰ, আমি নিদিওঁ বুলি ক'লে একো ক্ষতি নহয়। কিন্তু গুৰু শুক্ৰাচাৰ্যৰ কথা বলিয়ে কিন্তু মানা নাছিল। যদি সঁচাকৈ বিষ্ণু অৱতাৰ হিচাপে আহি যদি মোক চলাৰ বেশেৰে যদি মোৰ গৃহলৈ আহিছে, তেন্তে মই পৰম কৃতাৰ্থ হৈছোঁ, গতিকে মই সমস্তখিনি তেওঁক দান দিম।
পিতৃৰ বাক্য মানিব লাগিব, গুৰুৰ বাক্য মানিব লাগিব, স্বামীৰ কথা মানিব লাগিব, ভাতৃৰ কথা মানিব লাগিব। কিন্তু মহাভাৰতে ভাগৱতে কিন্তু নামানিলেও হ'ব বুলি কৈছে। গুৰুৰ বাক্য মানিব নালাগে, পিতৃৰ বাক্য মানিব নালাগে, ভাতৃৰ বাক্য মানিব নালাগে, স্বামীৰ বাক্য মানিব নালাগে, ভাগৱতে কৈছে। স্বামীৰ বাক্য মনা নাই গোপীসকলে, ভাতৃৰ বাক্য মনা নাই বিদুৰে, গুৰুৰ বাক্য মনা নাই বলিয়ে, নহয়নে বাৰু? যদি পিতৃৰ বাক্য মনা নাই পলাদে, যদি সেইসকল লোকে শুদ্ধ মাৰ্গ দেখুৱাব নোৱাৰে, যদি মোৰ পিতৃয়ে মোক যদি শুদ্ধ মাৰ্গ দেখুৱাব নোৱাৰে, মোৰ পিতৃ যদি চোৰ হয়, মোক যদি চুৰ কৰিবলৈ লগ ধৰে, মই যাম নেকি? সেইজনৰ কথাহে মানিব লাগিব যিজনে আপোনাৰ উচিত মাৰ্গ দেখুৱাব পাৰে। পক্ষীপুৰে কিন্তু ভক্ত প্ৰহ্লাদক প্ৰকৃত মাৰ্গটো দেখুৱাব পৰা নাছিল, গতিকে পিতৃৰ বাক্য উলংঘা কৰিছে। গুৰু শুক্ৰাচাৰ্যই তেওঁ গুৰু হোৱাৰ পাছতো ভগৱন্তক দিবৰ কাৰণে তেওঁ মানা কৰিছে। এয়া গুৰু দুখ কৰিলেও তাত ক্ষতি নাই। আৰু বলি সেইকাৰণে পাতালত ঠাই পায়, আৰু সেই পাতালত ভগৱন্তই নিজে চক্ৰ হিচাপে থাকি দৌৰি হিচাপে থাকিবলৈ বাধ্য হৈছে। গোপীসকলে নিজৰ স্বামীৰ কথা মনা নাই। সেই ৰাতি 12 বজাত নিজৰ স্বামীক বিচনা পাতিতে এৰি কৃষ্ণৰ বাঁহী সুৰত গৈ কৃষ্ণক ভক্তি কৰিছে। আৰু বিভীষণ নিজৰ ভাতৃৰ পৰা, নিজৰ জ্যেষ্ঠ ভাতৃৰ কথা আখৰে আখৰে মানিব লাগে। বংশ ত্যাগ কৰিছে বিদুৰে। গতিকে এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। আমাৰ ভাগৱতে কি কৈ আছে, আমি কোনটো পথ গ্ৰহণ কৰিলে আমি আগবাঢ়ি যাব পাৰোঁ, ভাগৱতে আমাক কোনখিনি পথৰ কথা দেখুৱাই আছে। আৰু এই পথখিনি যদি অনুকৰণ কৰি যদি আমাৰ জীৱনশৈলীত প্ৰয়োগ নকৰোঁ, তেন্তে আমি কেতিয়াও উপকৃত হ'ব নোৱাৰিম। তাৰ কাৰণে কি কৈছে? মন্থন। আমি মন্থন কৰিব লাগিব। আমি ভাগৱত অখণ্ড ভাগৱত হিচাপে পঢ়ি পঢ়ি অকল সুৰখিনি যদি চাই থাকোঁ, শুনি থাকোঁ, তেতিয়াহ'লে আমি ভাগৱতৰ পৰা আগবাঢ়িব নোৱাৰিম। গতিকে আমাৰ উদ্দেশ্য কি? আমি ভগৱন্তৰ সান্নিধ্য পাব লাগে, ভগৱন্তৰ শৰণ পাব লাগে। এতিয়া ভগৱান আমি বিচাৰি বিচাৰি যদি বোলে নহয় বনগাঁৱৰ নামঘৰত ভগৱানজন সৰু আঠখেলীয়া নামঘৰলৈ যাওঁ, বৰদোৱালৈহে যাওঁ, বৰপেটালৈহে যাওঁ, এইটোত কথাটো আমাক নহয়। গতিকে আমি ভগৱান ক'ত পাম? এই কথাটো কিন্তু আপোনালোকক এটা সৰু কাহিনীৰ মাধ্যমেদি মই ক'বলৈ বিচাৰিছোঁ যে ভগৱান আমি ক'ত পাম, কেনেকৈ পাম, আৰু ভগৱানৰ কাম কি। এই কথাটো আকবৰে সুধিছিল। আকবৰৰ ৰাজসভাত নৱৰত্ন থাকে। এদিন নৱৰত্নক মাতি আনি আকবৰে সুধিলে, হেৰা নৱৰত্ন, তোমালোকে মোৰ ৰাজ্যৰ শোভা বন্ধন কৰি আছা, মই তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, মোৰ মনত উদয় হৈছে যে ভগৱান ক'ত থাকে, ভগৱানৰ কাম কি, আৰু ভগৱানক কেনেকৈ পোৱা যায়। নৱৰত্নই বিভিন্ন ধৰণে কথাখিনি ক'লে যে এনেকৈ পায়, তেনেকৈ পায়, তেনেকৈ পায়, কিন্তু ক'লেহে কথাখিনি প্ৰেক্টিকেল নাই, দেখুৱাই দিব নোৱাৰে। স্বৰ্গখন দেখুৱাই দিছে, স্বৰ্গখন বুলি ক'লেই নহ'ব নহয়, স্বৰ্গ ক'ত থাকে দেখুৱাই দিব লাগিব। আকবৰে কৈছে যে মোক দেখুৱাই দিয়া যে ভগৱান ক'ত থাকে, ভগৱানৰ কাম কি, ভগৱানে কি কৰে। এই কথাটো প্ৰেক্টিকেলি দেখুৱাবলৈ কৈছে। আৰু নৱৰত্নই বিভিন্ন ধৰণৰ যুক্তি দিছে, এনেকুৱা তেনেকুৱা 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 নাই, বীৰবলৰ এই আকবৰৰ মনে খোৱা নাই। কিন্তু আকবৰৰ ৰাজসভাত বীৰবল মহামন্ত্ৰী, আৰু মহামন্ত্ৰীক ক'লে, বীৰবল তুমিতো মোৰ ৰাজ্যৰ মহামন্ত্ৰী, মই তোমাক দৰমহা দি কিহৰ কাৰণে ৰাখি থৈছোঁ? মোৰ সমস্যা সমাধানৰ কাৰণে। বোলে নৱৰত্নই যিটো প্ৰশ্নৰ উত্তৰ দিছে সেই উত্তৰ মই মনোগ্ৰাহী নহয়, গতিকে তুমি মোক সেই উত্তৰ দিব লাগিব। বীৰবলৰ চিন্তা লাগিল, যিটো প্ৰশ্নৰ উত্তৰ নৱৰত্নই দিব পৰা নাই, সিদ্ধ পুৰুষে দিব নোৱাৰে, বীৰবল এজন সাধাৰণ মানুহ, কেনেকৈ দিব? আকবৰে বীৰবলক কৈছে, তুমি চিন্তা কৰিব নালাগে, মই তোমাক এমাহ নহয় এসপ্তাহ সময় দিছোঁ, এসপ্তাহৰ ভিতৰত তুমি ক'ব লাগিব। ৰাজসভা ভংগ হ'ল, বীৰবল ঘৰলৈ গ'ল, মনত চিন্তা, ভগৱান ক'ত থাকে কেনেকৈ দেখুৱাই দিব, নৱৰত্নই দেখুৱাব নোৱাৰা কামটো তেওঁৰ ওপৰত পৰিলে। চিন্তা কৰি আছে এসপ্তাহৰ সময়। এসপ্তাহৰ পাছত যদি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, মন্ত্ৰীক দৰমহা দি ৰখাতকৈ আকবৰে কাটি পেলাব, আৰু কাটিম বুলি ক'লে কাটিবই। বীৰবলক কৈ পঠাইছে, যদি তুমি উত্তৰ দিব নোৱাৰা মই তোমাক কাটি দিম। বীৰবলৰ চিন্তা, অত্যন্ত চিন্তা,
খাবলৈ ববলৈ পাহৰি গ'ল যে এসপ্তাহৰ পাছত মোক কাটিবই, মই এই প্ৰশ্নৰ উত্তৰ কেনেকৈ দিম। আৰু দিনক দিনে যেতিয়া তেওঁ ম্লান বলন দেখিছে, তেওঁৰ পুত্ৰ ক্লাছ 6ত পঢ়িছে, বীৰবলৰ পুত্ৰই সুধিলে, দেউতা তুমি কিয় ইমান চিন্তা কৰি আছা? তুমি যে খাবলৈ ববলৈ এৰি দিছা, শুকাই খিনাই গৈছা। তেতিয়া বীৰবলে কৈছে, বোপা মোৰ আয়ুস 7 দিনহে আছে, মোক চাই লোৱা আৰু বেছি দিন দেখিবলৈ নাপাবা। বোলে কাৰণটো তুমি জানাৰ কোনো দৰকাৰ নাই বা জানিও লাভ নাই। বোলে কোৱাচোন, কাৰণটোতো জানিব লাগিব। বোলে আকবৰে পঞ্চৰত্নক তেওঁ এনেকুৱা এটা প্ৰশ্ন সুধিছিল, যিটো প্ৰশ্ন পঞ্চৰত্নই উত্তৰ দিব নোৱাৰিলে, নৱৰত্নই উত্তৰ দিব নোৱাৰিলে। আৰু সেই প্ৰশ্নটো মোক কৈছে যে এসপ্তাহৰ ভিতৰত মই দিব লাগিব, আৰু দিব নোৱাৰিলে মোক কাটিব। বোলে তুমি প্ৰশ্নটো কোৱা। বোলে প্ৰশ্নটো হ'ল, ভগৱান ক'ত থাকে, ভগৱানৰ কাম কি, আৰু ভগৱানে কি কৰে। তেতিয়া পুত্ৰই ক'লে, দেউতা তুমি ইমান কিয় চিন্তা কৰিছা, এই প্ৰশ্নটোৰ উত্তৰ ময়ে দিব পাৰোঁ। বোলে তুমি উত্তৰ দিব পাৰা, নৱৰত্নই দিব নোৱাৰা প্ৰশ্নটোৰ উত্তৰ তুমি দিব পাৰা। বোলে ময়ে পাৰিম। বোলে কোৱাচোন বাৰু। বোলে মই তোমাৰ আগত নকওঁ, মই ৰজাৰ আগতহে ক'ম। তই বীৰবলে ভাবিছে, তই সৰু ল'ৰা, ক্লাছ 6ত পঢ়িছ, ইপিনে আকবৰৰ ৰাজসভাত গৈ তই প্ৰশ্নৰ উত্তৰ দিবি, কেনেকুৱা হ'ব, কি কথা হ'ব, এনেধৰণে ভাবিবলৈ ধৰিলে। বা হ'লেও তুমি যেতিয়া দিম বুলি কৈছা, তেতিয়াহ'লে এসপ্তাহৰ পাছত উত্তৰটো দিবাগৈ। ৰাজসভা বহিলে। সেইদিনা আকবৰ উৎফুল্লিত হৈ আছে যে আকবৰৰ প্ৰশ্নৰ উত্তৰ আজি বীৰবলে আনিব, নৱৰত্নও আছে। ৰাজসভা বহিলে আৰু বীৰবল গৈছে। আকবৰে বীৰবলক মাতিছে, আহা আহা বীৰবল, সোনকালে আহা। বহিবলৈ দিলে, আৰু তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় আনিছা, মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। এতিয়া বীৰবলে ক'লে, হে মহাৰাজ, আপুনি যিটো প্ৰশ্ন সুধিছে, ইমান এটা সাধাৰণ প্ৰশ্ন, মই আপোনাক উত্তৰ দিব লাগিব বুলি মই ভবাই নাই। বোলে কিয়? মোৰ এই সৰু ল'ৰাটোৱে আপোনাৰ সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব। অৰ্থাৎ বীৰবলে প্ৰশ্নৰ উত্তৰেই নাজানে। পুতেকক কৈছিল, পুতেকে দিম বুলিও নক'লে, ৰজাৰ আগত দিম বুলিহে কৈছে, পুতেকক লৈ আহিছে। বোলে আপোনাৰ প্ৰশ্নটো ইমান সামান্য, সেই প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই ভবা নাই। মোৰ এই সৰু কণমানি ল'ৰাটোৱে আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ দিব। বোলে ল'ৰাটোক ক'ত? ল'ৰাটোক দেখুৱাই দিলে। ল'ৰাটোক কাৰ্পেটত বহিবলৈ দিলে। আকবৰে সুধিলে, ঐ ল'ৰা, তই প্ৰশ্নটো জানিছনে নাই? প্ৰশ্নটো তই বুজি পাইছনে? উত্তৰটো পাছত বাৰু, তই প্ৰশ্নটো আচলতে বুজি পাইছনে নাই? বোলে পাইছোঁ মহাৰাজ। তেন্তে ক, প্ৰশ্নৰ উত্তৰ কৰ। তেতিয়া সন্তানটোৱে আকবৰক এটা কথা কৈছে যে, হে মহাৰাজ, আমাৰ সনাতন পৰম্পৰাত বা আমাৰ ভাৰতবৰ্ষত এটা নিয়ম আছে, যদি কেনেবাকৈ অতিথি আহে, অতিথিক আপ্যায়ন কৰিব লাগে। মই আপোনাৰ ৰাজসভালৈ আগে পিছে আহিছোঁ নেকি? বোলে নাই আহা, এইবাৰে প্ৰথম। যদি প্ৰথম আহে, তেন্তে তেওঁ কোন হয়? অতিথি হয়। তো অতিথিক আপ্যায়ন কৰাটো আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি। আকবৰে ভাবিলে কথাটো হয়, মিছাটো নহয়। মই যেতিয়া আপোনাৰ ৰাজসভালৈ আহিছোঁ, আপুনিতো মোক কমচে কম অতিথি হিচাপে আপ্যায়ন কৰিব লাগে। বোলে হয়। বোলে তুমি সৰু ল'ৰা, কি খাবা কোৱা? বোলে মই সৰু ল'ৰা, কি খাম? গাখীৰ খাম। তেতিয়া আকবৰে এবাটি গাখীৰ আনি দিলে। আৰু বীৰবলৰ পুতেক, সেই 6ত পঢ়া ল'ৰাটোৱে গাখীৰ বাতি মাৰি এডালে হিলাই আছে, কথা নাই বতৰা নাই। আকবৰে চাই আছে, নৱৰত্নই চাই আছে, প্ৰজাবৰ্গ উৎকণ্ঠ। ইপিনে বীৰবলেও ভয় খাই আছে, সৰু ল'ৰাটোৱে কি কৰিব আজি। এটা সময়ত আকবৰে ক'লে, সেই ল'ৰা, তই কি ল'ৰা ধেমালি কৰিছ? তোক প্ৰশ্ন উত্তৰ দিবলৈ কৈছোঁ, তই আকৌ সেই খাবলৈ দিয়া গাখীৰখিনি লৰাই আছ। তেতিয়া সেই সৰু ল'ৰাটোৱে আকবৰক কৈছে, হে মহাৰাজ, মই গাখীৰ বাতিত এটা বস্তু বিচাৰিছোঁ, আপুনি কওকচোন, এই ঘিউ ক'ত পায়? তেতিয়া আকবৰে ক'লে, বোলে ঘিউ গাখীৰতে পায়। মই বোলে এই বাতিটোত ঘিউ বিচাৰি ঘূৰিছোঁ। বোলে ঘিউ তেনেকৈ নাপায় নহয়। বোলে কেনেকৈ পায়? বোলে ঘিউ পাবলৈ হ'লে যদিও গাখীৰতে ঘিউ থাকে, কিন্তু গাখীৰক বিশেষ পদ্ধতিৰে মন্থন কৰিলে ক্ৰীম হয়, আৰু ক্ৰীমক মন্থন কৰিলে ঘিউ হয়। বোলে মহাৰাজ, আপোনাৰ প্ৰশ্নৰ উত্তৰ ইতিমধ্যে দিয়া হৈ গৈছে। আপুনি সুধিছিল ভগৱান
কেনেকৈ পোৱা যায় ভগৱান আপুনি বিচৰাৰ দৰে পোৱা নাযায় বিশেষ পদ্ধতি আৰু প্ৰক্ৰিয়াৰ মাজেদিহে ভগৱানক উপলব্ধি কৰা হয় যদিও গাখীৰতে ঘিউ আছে কোনো মেডিচিন নিদিয়াকৈ ঘিউ বনোৱা হয় কিন্তু সেই গাখীৰ মন্থন কৰিলেহে ঘিউ উৎপন্ন হয় ঠিক ভগৱান এই জনসমুদ্ৰত সকলোতে থাকে কিন্তু ভগৱানক পাবলৈ হ'লে আপুনি বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা মন্থন কৰিব লাগিব আৰু মন্থন কৰিলেহে ভগৱন্তক পোৱা যায় আপোনাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ পাই গ'ল আকবৰে বুজি পালে আপোনালোকে বুজি পালেনে নাই পাইছেনে নাই বাৰু গাখীৰতে যে ঘিউ পায় এইখন সমুদ্ৰ ইয়াতে ভগৱান আছে কিন্তু আমি ভগৱানক দেখি নাপাওঁ কিন্তু বিশেষ পদ্ধতিৰ দ্বাৰা হয়তো বহু লোকে মন্থনৰ মাধ্যমেদি হৃদয়ৰ এই সমুদ্ৰত ক্ষীৰ সমুদ্ৰত মন্থন কৰি 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 তেওঁ ভগৱানৰ উপলব্ধি অৰ্থাৎ ঘিউলৈ অনুপ্ৰাণিত কৰিছে বোলে মই এইটো কথা বুজি পালোঁ তো ভগৱানে কি কৰে ভগৱানৰ কাম কি বোলে মহাৰাজ প্ৰশ্ন কোনে সোধে বোলে প্ৰশ্ন শিষ্যই সোধে উত্তৰ কোনে দিয়ে বোলে গুৰুৱে দিয়ে আপোনাৰ প্ৰশ্ন উত্তৰ কোনে দিছোঁ বোলে তুমি দিছা তেন্তে মই কোন বোলে তুমি গুৰু শিষ্য যদি হাত খলপীয়া সিংহাসনত বহি থাকে আৰু গুৰু যদি কাৰ্পেটত বহি থাকে সেইটো কোন দেশৰ নিয়ম লগে লগে আকবৰে নামি আহিলে কথাটো হয় যাৰ পৰা মই প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ তেওঁ মোৰ গুৰু লাগিলে বয়সত সৰুৱে হওক আৰু সেই ল'ৰাটোক নি হাত খলপীয়া সিংহাসনত বহুৱালে বহুৱাই পেলাই আকবৰে কাৰ্পেটত বহি কৈছে গুৰুদেৱ বোলে বৎস ভগৱানে কি কৰে ভগৱানে সেইটোৱে কৰে যিসকল অহংকাৰী লোকে হাত খলপীয়া সিংহাসনত বহি তত্ত্ব জানিব বিচাৰে গুৰুৰ পৰা আৰু সেইজনক ভগৱন্তই নমাই আনি কাৰ্পেটত বহুৱাই গুৰুক সেই হাত খলপীয়া সিংহাসনত বহুৱায় ভগৱানৰ কাম সিমানেই আৰু সেই ভগৱানৰ কামে অষ্টম স্কন্ধত ইন্দ্ৰদ্ৰোণৰ ৰজা সেই অহংকাৰ মদৰ ঘৰৰ পৰা নমাই আনি হস্তি বনাই দিয়ে এটা ভগৱানৰ কামেই আমাৰ মাজতো যদি সেই অহংকাৰ মনোভাৱ যদি কেনেবাকৈ আমাৰ মাজলৈ আহিছে বলিৰ সেই অহংকাৰ মনোভাৱ থকাৰ কাৰণে তেওঁ তিনিপদ ভূমি দি তেওঁ নিজেই পাতাল গমন কৰিব লগা হ'ল এয়ে হ'ল বলিৰ চলন কৃষ্ণ